ৰাজীৱ চাওক জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ব লাগিব কেনেধৰণে ছিংগাপুৰত তেওঁক মৃত্যুক সাৱটি ল'বলগীয়া হ'ল সেই সমগ্ৰ কথা অসমৰ ৰাইজৰ মাজলৈ আহিব লাগিব আৰু সেইবাবে প্ৰথম অৱস্থাত আৰক্ষী অৰ্থাৎ CID এটা গোচৰ ৰুজু কৰিছিল আৰু বিভিন্ন প্ৰান্তত যিসমূহ এজাহাৰ পৰিছিল সেই এজাহাৰসমূহ একত্ৰিত কৰি CIDয়ে যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছিল কিন্তু কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন অনুৰাগীয়ে এটা কথা প্ৰশ্ন কৰিছিল যে গৰিমা শইকীয়া গাৰ্গে কিয় কালিলৈকে এজাহাৰ দিয়া নাছিল সেই যিটো প্ৰশ্ন সেই যি সন্দেহ সকলোৰে মনত থাকি গৈছিল আৰু সেই সন্দেহৰ বাবে কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দাখিল কৰিছে CID আৰক্ষী থানাত আৰু সেই এজাহাৰখনৰ গুৰুত্ব যথেষ্ট পৰিমাণে আছে কাৰণ গৰিমা শইকীয়া গাৰ্গে প্ৰথম অৱস্থাত ভাবিছিল যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত নাইবা তেওঁৰ লগত থকা যি কেইগৰাকী ব্যক্তি সেই ব্যক্তি কেইগৰাকী অসমলৈ আহিব আৰু অসমলৈ আহি এই যিটো তদন্ত প্ৰক্ৰিয়াত এই তদন্ত প্ৰক্ৰিয়াটোত তেওঁলোকে সহযোগ আগবঢ়াব কিন্তু সেয়া গৰিমা শইকীয়া গাৰ্গ নাইবা তেওঁলোকৰ পৰিয়ালে দেখিবলৈ নাপালে আৰক্ষীয়ে যি ধৰণে কৈছিল যে তেওঁলোক সোনকালে আহক আহি তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে চলাই লৈ যোৱা তেওঁলোকে সহযোগিতা আগবঢ়াওক কিন্তু সেই কাম সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত নাইবা অসম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তি সেই ব্যক্তিসকলে নকৰিলে যাৰ কাৰণে কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে এখন এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰত সম্পূৰ্ণকৈ নাম উল্লেখ কৰিছে 11 গৰাকী প্ৰবাসী অসমীয়া লগতে মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এই দুইগৰাকী ব্যক্তিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কাৰণ প্ৰথম অৱস্থাত গৰিমা শইকীয়া গাৰ্গে আশা কৰিছিল বা তেওঁৰ স্থিতি একেবাৰে স্পষ্ট আছিল চৰকাৰৰ সন্মুখত অৰ্থাৎ মুখ্যমন্ত্ৰী ডাৱৰীয়াৰ সন্মুখতো এই কথাটো কৈছিল যে সিদ্ধাৰ্থ শৰ্মা আহিব লাগিব আপোনালোক সকলোৱে জানে প্ৰতিনিধি দৰ্শকসকলে জানে অসমবাসী জানে যে গৰিমা শইকীয়া গাৰ্গে এটা ভিডিঅ' প্ৰস্তুত কৰিছিল আৰু সেই ভিডিঅ'টোত এটা কথা স্পষ্টকৈ কৈছিল যে গৰিমা শইকীয়া গাৰ্গে স্পষ্টকৈ কৈছিল এইটোৱে যে সিদ্ধাৰ্থ শৰ্মাক আহিবলৈ দিয়ক কোনেও যাতে কোনো ধৰণৰ সংঘাতত লিপ্ত নহয় সেইটো অনুৰোধ জনাইছিল কাৰণ গৰিমা শইকীয়া গাৰ্গে সিদ্ধাৰ্থ আহিলেহে সকলোখিনি তথ্য পোহৰলৈ আহিব সেই কথাটো তেওঁ বিশ্বাস কৰিছিল কিন্তু অৱশেষত যেহেতু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত পলাই আছিল গতিকে তাৰ পাছত সন্দেহ উপজিছিল গৰিমা শইকীয়া গাৰ্গৰ ওচৰত আৰু সেই সন্দেহৰ ভিত্তিতে কালিৰ দিনটোত যিখন এজাহাৰ দাখিল কৰা হৈছে সেই এজাহাৰখনত সম্পূৰ্ণৰূপে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক জগৰীয়া কৰা হৈছে আৰু সেই ধৰণে 11 গৰাকী প্ৰবাসী অসমীয়া যি প্ৰবাসী অসমীয়াৰ সৈতে আমিও সংবাদ মাধ্যমে ফোনযোগে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেওঁলোকে বাৰে বাৰে এটা কথা কৈছিল যে ছিংগাপুৰ আৰক্ষীৰ সৈতে তেওঁলোকে যিটো তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াটোত সহযোগিতা আগবঢ়াইছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল ছিংগাপুৰ আৰক্ষীক সহযোগিতা আগবঢ়ালে নহ'ব কাৰণ অসমৰ আৰক্ষীক বা CIDক তেওঁলোকে তদন্তত সহযোগিতা আগবঢ়াব লাগিব কাৰণ জুবিন গাৰ্গ আছিল অসমৰ সম্পদ প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আমঠু আছিল জুবিন গাৰ্গ গতিকে অসমৰ যি তদন্ত প্ৰক্ৰিয়া CIDয়ে চলাই নিছে SITয়ে চলাই নিছে এই তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে সহযোগিতা আগবঢ়াব লাগিব কিন্তু সেয়া তেওঁলোকে নকৰিলে আজি প্ৰায় 9 দিন হ'ল আজিলৈকে তেওঁলোকে কোনো ধৰণৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰা নাছিল আৰু গৰিমা শইকীয়া গাৰ্গে এটা কথা স্পষ্টকৈ কৈছিল যে সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকৰ সৈতে যোগাযোগ কৰক কিন্তু আজিকপতি সিদ্ধাৰ্থ শৰ্মাই কোনো ধৰণৰ যোগাযোগ নকৰিলে আনকি আটাইতকৈ ডাঙৰ কথাটো হ'ল যে জুবিন গাৰ্গৰ যিটো মোবাইল সেই মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাই নিজৰ কব্জাত ৰাখিছে মোবাইল ফোনটো বহুতে অভিযোগ উত্থাপন কৰিছে যে মেছেজ দিলে হোৱাটছএপত যদি মেছেজ দিয়া হয় তেতিয়াহ'লে মেছেজ ডেলিভাৰ্ড হয় গতিকে সেই ধৰণে আচলতে সিদ্ধাৰ্থ শৰ্মাই সকলোখিনি নিজৰ মাজত ৰাখিছিল তাৰ উপৰিও যিখিনি অৰ্থনৈতিক লেনদেনৰ কথা আহিছে আমি যিখিনি বিশেষ সূত্ৰৰ ফালৰ পৰা খবৰ পাইছোঁ যেতিয়া জুবিন গাৰ্গ ছিংগাপুৰলৈ ৰাওনা হৈছিল ছিংগাপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ সৈতে সিদ্ধাৰ্থ শৰ্মাই কিছু সংঘাতত লিপ্ত হোৱাৰ কথাও এটা বিশেষ সূত্ৰৰ পৰা আমি খবৰ পাইছোঁ যদিহে সেয়াই হয় গতিকে ছিংগাপুৰত গৈ সাঁতুৰি থকা সময়ছোৱাত সিদ্ধাৰ্থ শৰ্মা নামৰ এই প্ৰাণীটোৱে কেনেধৰণে আচলতে এই সাঁতুৰি থকা অৱস্থাত সিদ্ধাৰ্থ শৰ্মাই কিয় জুবিন গাৰ্গক বাধা প্ৰদান নকৰিলে আৰু এটা ভিডিঅ'ত এটা কথা স্পষ্ট হৈছে যে জুবিন গাৰ্গে যেতিয়া আগুৱাই গৈ আছিল সাঁতুৰি কোনো লোকে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সিদ্ধাৰ্থ শৰ্মাই ৰখাইছিল হাতেৰে হাতবাউলি দি কৈছিল যাব দিয়া গতিকে সেই ধৰণৰ যিখিনি ঘটনা যিখিনি ভিডিঅ' ৰাইজৰ মাজলৈ আহিছে টুকুৰা টুকুৰকৈ ভিডিঅ'সমূহ প্ৰস্তুত কৰি প্ৰেৰণ কৰা হৈছে সেই ভিডিঅ'সমূহৰ পৰা এটা কথা স্পষ্ট যে জুবিন গাৰ্গৰ লগত নঘটিবলগীয়া ঘটনা কিছু ঘটিছিল কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্টকৈ কৈছিল যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো লোকে হাৰি যাব নোৱাৰিব হত্যাকাণ্ড শব্দটো জুবিন গাৰ্গৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে সেই ফালৰ পৰা যদি চোৱা হয়
গতিকে যথেষ্ট গুৰুত্ব আছে এই আৰক্ষী অৰ্থাৎ CIDৰ ওচৰত দাখিল কৰা FIR-খনত কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই যিটো ফেচবুক লাইভ সেই ফেচবুক লাইভৰ পাছতে গৰিমা শইকীয়া গাৰ্গ তেওঁৰ খুৰাক আৰু ভগ্নীয়ে এজাহাৰ দাখিল কৰিছে গৰিমা শইকীয়া আমাৰ হাতত যিমানখিনি তথ্য আছে যিখিনি খবৰ আমি পাইছোঁ গৰিমা শইকীয়া গাৰ্গৰ সৈতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই ফেচবুক লাইভ আহিছিল গৰিমা শইকীয়া গাৰ্গৰ সৈতে তেওঁ ফোনযোগে কথা পাতিছিল সমগ্ৰ বিষয়টো তেওঁ আলোচনা কৰিছিল আৰু তাৰ পাছতে এজাহাৰ দাখিল কৰা হৈছে গতিকে গোটেই বিষয়টোত ৰহস্য ঘন হৈছে কাৰণ ৰহস্য গভীৰতালৈ গৈছে আজিৰ দিনটোত শেখৰজ্যোতি গোস্বামী নিশিতা গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত যি তিনিগৰাকী মূল অভিযুক্ত অসমত বৰ্তমান আছে সেই তিনিওগৰাকীক পুনৰ CID কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ইতিমধ্যে আটাইকেইগৰাকীলৈ বাহিৰত যিকেইগৰাকী লোক আছে সেই লোককেইগৰাকীলৈ লুকআউট নটিচ জাৰি কৰা হৈছে 6 তাৰিখৰ ভিতৰত তেওঁলোকক আহিবলৈ কোৱা হৈছে যদিহে 6 তাৰিখৰ ভিতৰত তেওঁলোক নাহে তেতিয়াহ'লে য'তেই আছে তেওঁলোকক তাৰ পৰাই গ্ৰেপ্তাৰ কৰি অনাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকিয়নি দিছে কালিৰ দিনটোত গতিকে 6 তাৰিখৰ পূৰ্বে তেওঁলোকে CID কাৰ্যালয়ত হাজিৰ হ'ব লাগিব আৰু এই যি তিনিগৰাকী শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত আৰু নিশিতা গোস্বামী সাক্ষ্যক প্ৰমাণ আছিল যিটো সময়ত হাতুৰি থকা সময়ছোৱাত শেখৰজ্যোতি গোস্বামীৰ লগত আছিল আৰু শেখৰজ্যোতি গোস্বামীও সেই হাতুৰাত জুবিন গাৰ্গক সহায় কৰিছিল গতিকে শেখৰজ্যোতি গোস্বামীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু শেখৰজ্যোতি গোস্বামীয়ে যিখিনি কথা CIDৰ সন্মুখত কৈছে সেই সকলোখিনি কথা লিপিবদ্ধ কৰা হৈছে সকলোখিনি কথা ৰেকৰ্ডিং কৰা হৈছে গতিকে সেইখিনি কোৰ্টলৈ লৈ যোৱা হ'ব কেনেধৰণে গোটেই তাত ঘটনাটো ঘটিল তাৰ সমগ্ৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াটো ইতিমধ্যেই CID আগবঢ়াই লৈ গৈছে আৰু কালিৰ দিনটোত যিখন এজাহাৰ দাখিল কৰা হৈছে CIDৰ কাৰ্যালয়ত গৰিমা শইকীয়া গাৰ্গ পালমি বৰঠাকুৰ আৰু খুৰাকে যিখন এজাহাৰ দাখিল কৰিছে সেই এজাহাৰখনৰ ভিত্তিত ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া চলিব আৰু ন্যায় দিবলৈ তেওঁলোকে চেষ্টা কৰিব অসমৰ ৰাইজক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি দিনটোত এটা কথা বাৰে বাৰে কৈছে যে অসমৰ ৰাইজে আশ্বস্ত হওক কোনো ধৰণৰ খুটি নাতি ৰৈ নাযায় সেয়া লাগিলে শ্যামকানু মহন্তই হোক বা অন্য কোনোবাই হোক কোনো খুটি নাতি ৰৈ নাযায় প্ৰত্যেকগৰাকী লোকে উচিত শাস্তি পাব সেই কথা বাৰে বাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল আৰু সেই কথাত গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালে বিশ্বাস কৰিছিল আৰু সেই ধৰণে তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়ি গৈছিল কিন্তু অসমৰ ৰাইজে বিভিন্ন যিহেতু প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্ন উত্থাপন কৰাৰ বাবে যিখিনি সন্দেহ উপজিছিল গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ মাজত আৰু সেইবাবে কালিৰ দিনটোত CID কাৰ্যালয়ত যি এই এজাহাৰ দাখিল কৰিছে আৰু আজিৰ দিনটোত হয়তো কিছু সময় পাছতে গৰিমা শইকীয়া গাৰ্গে দিয়া এজাহাৰৰ ভিত্তিত পুনৰ এই তিনিগৰাকী ব্যক্তি কিছু সময় পাছতে আহিব আৰু তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকে কেনেধৰণৰ বাৰ্তা দিয়ে কিন্তু কালিৰ দিনটোত যিখিনি কথা তেওঁলোকে কৈছে যে তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব শেখৰজ্যোতি গোস্বামী নিশিতা গোস্বামী